বহুজন সমাজ পাৰ্টীৰ আৰ্হিত সামাজিক ন্যায় প্ৰতিষ্ঠা কৰাটোৱে AIUDFৰ অন্যতম লক্ষ্য বুলি আজি মন্তব্য কৰে বিধায়ক আমিনুল ইছলামে। জনসংখ্যা অনুপাতে চৰকাৰী সা সুবিধা প্ৰদানৰ পোষকতা বিধায়ক আমিনুলৰ। আজি চামগুৰি সমষ্টিৰ ৰৌমাৰী ৰূপহী আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজন কৰা এক সম্বৰ্ধনা সভাৰ অন্তত সাংবাদিকৰ সৈতে মত বিনিময় কৰে বিধায়ক আমিনুলে। ডিভোটাৰ উচ্ছেদ আৰু বান গৰাখহনীয়াৰ সমস্যাৰ স্থায়ী সমাধান AIUDFৰ অন্যতম লক্ষ্য বুলিও দাবী কৰে বিধায়ক আমিনুলে। ইপিনে বিপুল সম্বৰ্ধনা গ্ৰহণ কৰি প্ৰাক্তন বিধায়ক আব্দুল আজিজে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে। আজিজে ভাষণ প্ৰসংগত কংগ্ৰেছকো সমালোচনাৰ লক্ষ্য হিচাপে লয়। দিল্লী দিছপুৰত কংগ্ৰেছৰ চৰকাৰ থাকোঁতে ৰাজ্যৰ কেইবাটাও সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি হোৱা বুলি আজিজে গুৰুতৰ অভিযোগ তোলে। তৰুণ গগৈ নেতৃত্বৰ ৰাজ্যত কংগ্ৰেছৰ 15 বছৰ চৰকাৰ থাকোঁতে সংখ্যালঘু সম্প্ৰদায়ৰ কোনো এটা মৌলিক সমস্যা সমাধান নকৰাৰ অভিযোগ তুলি তীব্ৰ সমালোচনা আজিজৰ। কংগ্ৰেছে 2010 চনত পাছ কৰা আইনৰ সুবিধা লৈ বিজেপিয়ে ৰাজ্যৰ সংখ্যালঘু ভূমিহীন লোকক উচ্ছেদ চলোৱা বুলি আজিজৰ গুৰুতৰ অভিযোগ। আমাৰ কথা হ'ল আমাৰ দলৰ সংবিধানটো 3টা বেছিক ফৰ্মুলাৰ ওপৰত ৰচিত হৈছে। সেই ফৰ্মুলাটো হ'ল সম অধিকাৰ, সমবিকাশ আৰু সামাজিক ন্যায়। আমি এইটো কেতিয়াও নকওঁ যে আমাৰ অধিকাৰ বেছি লাগিব তেওঁলোকক কমাই দিয়ক। আমাৰ কথা হ'ল যাৰ যিমান প্ৰাপ্য তাক সিমান দিব লাগে। যিটো আজি বহুজন সমাজ পাৰ্টি বা আজি আমি দেখিছো যে RJD হওক, বিহাৰত যিটো তেওঁলোকে কয় জিতনা পাল্লা ভাৰী উতনা ইচকা সাজেদাৰী, বা তাতো তেওঁলোকে এনেকুৱা যাৰ যিমান জনসংখ্যা যিমান তেওঁলোকৰ সাজেদাৰী বা শ্বেয়াৰো সিমান থাকিব লাগে। এতিয়া দলিত যিমান আছে তেওঁলোকে বিহাৰত যিটো তেওঁলোকৰ শ্লোগান দলিতসকলৰ পাৰ্চেণ্টেজ যিমান কিমান তেওঁলোকে সকলো চৰকাৰী চাকৰি বা অন্যান্য সুবিধা পাব লাগে। ঠিক তেনেকৈ ST কিমান, SC কিমান, উচ্চ বৰ্ণ কিমান বিহাৰত যেনেকৈ তেওঁলোকে কয়, আমিও অসমত আমাৰ দাবী হ'ল যে যাৰ যিমান ইয়াত হিস্সা আছে তাৰ যাৰ যিমান জনসংখ্যা আছে জনসংখ্যা অনুপাতে সকলোৱে সুবিধা সমান পাব লাগে। কোনেও কাকো ঠগিব নালাগে আৰু সামাজিক ন্যায় প্ৰতিষ্ঠা হ'ব লাগে। একেটা অপৰাধ যদি এজন মুছলমানে কৰিলে তেওঁৰ ওপৰত একশ্যন বেলেগ, অন্য ধৰ্মৰ কোনোবাই কৰিলে তেওঁৰ ওপৰত একশ্যনেই নাই বা একশ্যন বেলেগ, এইটো হ'ব লাগে। সামাজিক ন্যায় হ'ব লাগিব। ন্যায় সকলোৰে কাৰণে সমান, আইন সকলোৰে কাৰণে সমান আৰু আমাৰ সকলোৰে কাৰণে মানে সম বিকাশ, সম অধিকাৰ, অধিকাৰ সকলোৱে সমান পাব, সমান বিকাশ হ'ব লাগিব। আৰু এই ক্ষেত্ৰত আমাৰ কথাটো হ'ল অন্যায়ভাৱে যিসকল ভাৰতীয় নাগৰিকক ভোটাৰ সজাই বা বিদেশী গোচৰত তেওঁলোকক অভিযুক্ত কৰি ডিটেনশ্যন কেম্পত বন্দী কৰি বা SR প্ৰক্ৰিয়াৰ জৰিয়তে ভোটাৰ লিষ্টৰ পৰা বঞ্চিত কৰা এনেধৰণৰ যিবিলাক সমস্যা আছে, বিশেষকৈ তেওঁলোকে মুছলমানসকলক টাৰ্গেট কৰি লয়, এই সমস্যাবিলাক সমাধান কৰাটো আমাৰ প্ৰথম এটা পদক্ষেপ হ'ব। আৰু ভূমিহীন লোকসকলক সংস্থাপন দিয়াটো আমাৰ এটা অন্যতম আমাৰ ইয়াত প্ৰায়ৰিটি থাকিব। কাৰণ বহু ভূমিহীন লোক যিসকলক নদীৰ গৰাখহনীয়াত আক্ৰান্ত হৈ আজি মাটি বাৰী চব গ'ল, তেওঁলোকে ক'ৰবাত চৰকাৰী ভূমিত মথাউৰিত আশ্ৰয় ল'লে উচ্ছেদ কৰে। এতিয়া তেওঁলোক অনাই বনাই ঘূৰি ফুৰিব লগা হৈছে, তেওঁলোকৰ আশ্ৰয় নাই। সেই লোকসকলক সংস্থাপন দিয়া মাটি, এইটো আমাৰ এটা অন্যতম প্ৰধান এজেণ্ডা হ'ব। আৰু আমি আশা কৰো যে আমাৰ সকলো এলেকাত যাতে সমান উন্নয়ন হয় তাৰ কাৰণে আমাৰ দলে কাম কৰি যাব। জেহাদ শব্দটো এটা পবিত্ৰ শব্দ আৰু এইটো হ'ল সত্যৰ কাৰণে সংগ্ৰাম বা অন্যায়ৰ বিৰুদ্ধে যিটো প্ৰতিৰোধ গঢ়ি তোলা হয় তাকে কোৱা হয়। আনকি নিজৰ যিটো মানুহৰ নফ্স বুলি কয় বা মানুহৰ যিটো নিজৰ ৰিপু দমন কৰাৰ কাৰণে যিটো মানুহে মুজাহিদা কৰে বা প্ৰচেষ্টা কৰে তাকো জেহাদ বুলি কোৱা হয়। আনকি আল্লাহ নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে কৈছিল এবাৰ জেহাদৰ পৰা এটা যুদ্ধ ক্ষেত্ৰৰ পৰা ঘূৰি আহি পেলাই চাহাবাসকলক কৈছিল যে আমি সৰু জেহাদৰ পৰা আহিলো, এতিয়া ডাঙৰ জেহাদ আৰম্ভ হ'ব। ডাঙৰ জেহাদ মানে সৰু, এই যে যুদ্ধ ক্ষেত্ৰত যুদ্ধ কৰাটো হৈছে সৰু জেহাদ, কিন্তু ঘৰত অহাৰ পিছত নিজৰ চৰিত্ৰ ব্যক্তিত্ব বজাই ৰাখি নিজৰ ৰিপু দমন কৰি নিজকে ভাল মানুহ হিচাপে সৎ কামত জড়িত ৰখাৰ কাৰণে যিটো সংগ্ৰাম কৰা হয় এইটোক তেখেতে ডাঙৰ জেহাদ বুলি কৈছে। যে এতিয়া আমি ডাঙৰ জেহাদটো আমাৰ আহি গ'ল। অৰ্থাৎ ইয়াৰ অৰ্থটো হ'ল জেহাদটো বেয়া শব্দ নহয়, এইটো হ'ল সত্যৰ কাৰণে, ভালৰ কাৰণে, সততাৰ কাৰণে, আনকি নিজে নিজৰ ৰিপুৰ বিৰুদ্ধে সংগ্ৰাম কৰি নিজক চৰিত্ৰৱান কৰি গঢ়ি তোলাটো জেহাদ। গতিকে এইটো বেয়া শব্দ নহয়, এইটো কোনোবাই ভুল বুজিব নালাগে।